মোৰ স্পেচিফিক কুৱেশ্যনটো হ'ল যে অসম চুক্তিৰ 5 নম্বৰ দফা অনুসৰি যি বিদেশী বিতৰণ কৰিব লাগে আজিৰ দিনটোত অসমত বিদেশীৰ সংখ্যা কিমান বিদেশী যাতে ভিতৰত সোমাব নোৱাৰে তাৰ কাৰণে এতিয়ালৈকে একদম স্পেচিফিকেলি ক'ব লাগে যে কিমান কিলোমিটাৰ বৰ্ডাৰ যেটো ফেন্সিং সেই ফেন্সিংটো এতিয়ালৈকে কৰিবলৈ বাকি আছে কিমান কিলোমিটাৰ বাকি আছে কৰিবলৈ আৰু হেতু কেতিয়াৰ ভিতৰত হ'ব আৰু লগতে পুছবেক যেটো কৰি আছে এটা তাৰ পৰিৱৰ্তে এক্সট্ৰাডিশন ট্ৰিটি প্ৰত্যৰ্পণ চুক্তি বা ৰিপাট্ৰিয়েশ্যন এগ্ৰিমেণ্ট প্ৰত্যাৱৰ্তন চুক্তি যি বিদেশী তেওঁলোকে গ্ৰহণ কৰিব সেই চুক্তি কেতিয়া হ'ব কোন দিনৰ ভিতৰত হ'ব আৰু মোৰ লাষ্ট কুৱেশ্যনটো হ'ল একেলগতে মানে এটো 5 নম্বৰ দফা কথা ক'লো 6 নম্বৰ দফাৰ কুৱেশ্যনটো হ'ল যে বিপ্লৱ শৰ্মাৰ যেটো প্ৰতিবেদন তাত আমাৰ কেবিনেটে যেটো সিদ্ধান্ত লৈছিলে যে এইকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকেইটা ইস্যু আছিলে সেইকেইটা কোন দিনৰ ভিতৰত টাইম বাউণ্ড কোনটো বিষয় কোন দিনৰ ভিতৰত সমাধান কৰা হ'ব তাৰ স্পেচিফিক উত্তৰ লাগে মাননীয় মুখ্য অধ্যক্ষ মহোদয় মই অখিল গগৈ ডাঙৰীয়াক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ তেখেতে কেইটামান প্ৰশ্ন বিশেষকৈ এটা কথা সুধিছে যে আমাৰ এতিয়ালৈকে কিমান ফেন্সিং হ'ল কিমান গেপ আছে তো মই উল্লেখ কৰি গৈছিলোঁ যে 267 কিলোমিটাৰ টোটেল লেংথ ভাৰত বাংলাদেশ সীমান্তৰ আমাৰ অসমত আৰু এতিয়ালৈকে 38.959 এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু তাৰ কাৰণে যিখিনি সমস্যা সেই সমস্যাৰ কথাও পূৰ্বতে মোৰ বক্তব্যত মই উল্লেখ কৰি গৈছোঁ আৰু প্ৰত্যাৱৰ্তন চুক্তি এতিয়ালৈকে হোৱা নাই আৰু ইয়াৰ উপৰিও মই যিটো কথা কৈছিলোঁ যে 15টা ৰিকমেণ্ডেশ্যন ভাৰত চৰকাৰে কৰিব পাৰে গতিকে এই ভাৰত চৰকাৰৰ কথাটো আজি মই খাটাংকৈ কৈ দিব নোৱাৰোঁ কিমান দিনৰ ভিতৰত এই 15টা যি ৰিকমেণ্ডেশ্যন সেইকেইটা ইমপ্লিমেণ্ট কৰিব কিন্তু সেইখিনি যাতে খৰতকীয়াকৈ কৰিব পৰা যায় ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তাৰ কাৰণে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথোপযুক্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু 5 নম্বৰ আৰু কেইটামান ক্লজৰ কথা সুধিছে মই সন্মানীয় সদস্যগৰাকীক তেখেতে মাজে মাজে সোধে লিখিত উত্তৰ পূৰ্বতো দিয়া হৈছে তথাপি ছেপাৰেট এটা কুৱেশ্যন আনিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ মই সুধিছিলোঁ ছাৰ মোৰ প্ৰথম প্ৰশ্নটো আছিলে বিদেশী কিমান আছে মোৰ প্ৰথম প্ৰশ্নটো আছিলে ছাৰ বিদেশী কিমান আছে সেইটো উত্তৰ দিয়া নাই ছাৰ আপোনাক কি ক'লে বিদেশী কিমান আমাৰ যিগৰাকী প্ৰশ্নকৰ্তা আছিলে প্ৰকাশ চন্দ্ৰ দাসৰ কুৱেশ্যনটোৰ পৰা এইটো যথেষ্ট দূৰত গতিকে এটা বেলেগ কুৱেশ্যন তেখেতে আনিলে মই আৰু তাৰোপৰি মন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে এটা স্পেচিফিক এটা ডিভাইচত আপুনি বিষয়টো আনিব ডিটেইলছ আপোনাক জনাবলৈ ক'লে দেখোন ধৰ্মেশ্বৰ ৰায় মন্ত্ৰী মহোদয়ৰ পৰা এটা কথা জানিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় যে এই 52টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিবা নিৰ্দিষ্ট টাইম ফ্ৰেম বান্ধন কৰিছে নেকি এইখিনি কথা জানিলে আমি সুখী হ'ম ঠিক আছে মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মই ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আমি যিমান ফাষ্ট এই কামখিনি কৰিব পাৰোঁ এটা সুবিধা অসমৰ জনসাধাৰণে দিছে আমাক এইবাৰ হিউজ মেণ্ডেট দি চৰকাৰ গঠন কৰাৰ সুবিধা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে মিলি মুখ্যমন্ত্ৰী পাতিছোঁ গতিকে এই গোটেই বিষয়বোৰ যিহেতু ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত গতিকে আমি প্ৰতিটো ৰিকমেণ্ডেশ্যনকে আমি গুৰুত্ব সহকাৰে লৈ এইখিনি কম সময়ৰ ভিতৰতে যিমান সোনকালে পাৰি আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ইতিমধ্যে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে জানে যে ৰাজ্যখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল জ্যোতি চিত্ৰবন হ'ল সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে খুব তৎপৰতাৰে উচ্ছেদ হৈছে মৈদাম আনন্দৰাম বৰুৱা ইনষ্টিটিউট অট'নমাছ কাউন্সিলবিলাক হৈছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে IIT হৈছে 860গৰাকী শ্বহীদ হৈছিল যদিও ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম আন্দোলনৰ পাছত জাতীয় সংগঠনে বা আন্দোলনকাৰী যিবিলাক অংশীদাৰ আছিল সেইসকলে শ্বহীদ বেদী গঠন কৰিছিল কিন্তু সকলোৱে ভাবিছিল যে সকলোকে লৈ এটা
ডাঙৰকৈ সকলোৰে স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে নতুন প্ৰজন্মই যাতে জাতিৰ কাৰণে উৎসৰ্গা কৰিবলৈ সুবিধা পায় তাৰ কাৰণে এখন শ্বহীদ স্মাৰক উদ্যান হ'ব লাগে সেয়া নিৰ্মাণ হৈ উঠিল মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীগৰাকীয়েও শ্ৰদ্ধাঞ্জলি জনাই গ'ল আৰু সেইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যনলৈ আজি পৰিণত হৈছে IIT হ'ল NRL হ'ল গেছ ক্ৰেকাৰ হ'ল বগীবিল হ'ল জুট মিল ৰিঅ'পন হ'ল আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী ছাৰ মূল কথাকেইটা নাই কোৱা ছাৰ নহয় মই ছাৰ যিকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয় মই আপোনাক কৈছোঁ যে ছাৰ কাটাতাৰৰ বেৰকেইটা তেখেতে আনক এইটো আচ্ছা আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয় ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মাননীয় কেতিয়া অধ্যক্ষ মহোদয়, পুৰা হ'ব সেইটো মাননীয় নকয় অধ্যক্ষ মহোদয়, ছাৰ এইবিলাক সাধু কথা ছাৰ মাননীয় অধ্যক্ষ কৈ থাকিব মহোদয়, আৰু মনে মনে বহি থাকিব লাগিব এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে মই খুব ভালকৈ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে, তেখেতক এটা সুকীয়া প্ৰশ্ন আছে, আনিবলৈ মই আপুনি কৰিছোঁ কওক, তেখেতে দৃষ্টি আকৰ্ষণ কৰিবৰ আপুনি কাৰণে কি প্ৰশ্নৰ উত্তৰ দি আছে সকলো সময়ত আপুনি কিয় ইণ্টাৰফেয়াৰ কৰে? আপুনি কি উত্তৰ দি আছে বাৰু গগৈ এইটো আপোনাৰ প্ৰশ্ন অখিল নহয়। গগৈ ডাঙৰীয়া আপুনি এনেকুৱা কৰি নাথাকিব গগৈ ডাঙৰীয়া অখিল গগৈ ভাল চাওকচোন কথা নাই নহয় নাই নহয়। শুনক কি উত্তৰ দিছে অনুৰোধ জনাইছোঁ আৰু ইয়াত টোপনি মাৰি শুই থাকিব লাগিব এক মিনিট মই কৈ আন্দোলনৰ আছোঁ কথা নহয় গগৈ ডাঙৰীয়া উত্তৰটো চাওকচোন ছাৰ কেনেকুৱা হ'ব ছাৰ প্ৰতিটো দিনাই এইটো সদনখন শুনক, সুস্থিৰভাৱে আপোনাক আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ ছাৰ একশ্যন লওক আপুনি এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে আপুনি কেলে মাতিব লাগে বেয়াকে দিছে আপুনি মনে মনে থাকক না। উলিয়াই দিয়ক আপুনি ছাৰ কিয় মাতিব উলিয়াই দিয়ক ছাৰ Sit down, please. Please sit down. ছাৰ আপুনি মোক Please sit down. মন্ত্ৰী মহোদয় Please sit down. Please sit down. ছাৰ আপুনি মোক উলিয়াই দিয়ক Please sit down. কিন্তু ঠিক আছে, Please sit down. Please sit down. অখিলা নিউজ Please sit আহিব down. তেখেতে আপুনি তেখেতে আপুনি এনেবোৰ নুশুনে কথা আপুনি ক'ব গুচি নোৱাৰে। যাব এইবিলাক উত্তৰ শুনি থাকিব নহয়, নোৱাৰে নহয়, ছাৰ, আপুনি মই শুনি শুনি থাকিব থাকিব নোৱাৰে আজি গোটেই পৰিৱেশটো কোনোবা বিনষ্ট কৰিবৰ কোনোবা কাৰণে এনেকুৱা কোনোবা কথা হৈছে। সদস্যই যদি মন্ত্ৰী ৰিপ্লাই এক মিনিট কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে তেওঁ নিজে ওলাই যাব পাৰেগৈ সেইটোতো অ'পেন আছে ওলাই যাবগৈ সেইটো মন্ত্ৰী ডাঙৰীয়া আপোনাৰ হ'ল নেকি আপুনি ওলাই যাওক। এতিয়াকে কোশ্চেন আনিবৰ কাৰণে মন্ত্ৰী মহোদয়ে অনুৰোধ কৰিছে মহোদয়। তথাপিও আপুনি আপুনি ওলাই যাওক। আৰু এটা সমস্যা মোৰ তাই দৃষ্টিগোচৰ হ'ল তাতে মই দেখিলোঁ তাতে আপোনাৰ মোবাইল নেটৱৰ্ক নাই যেতিয়া তাতে মোবাইল নেটৱৰ্ক নাই মই তেতিয়া সুধিলোঁ আপোনালোকে কেনেকৈ যোগাযোগ কৰে আমি ইয়াতে কিবা কৰি আপোনাৰ এয়াৰটেলৰ 2G ব্যৱস্থা আছে ডাটাটো ব্যৱস্থাই নাই গতিকে মোক তাৰে মানুহবিলাকে ক'লে ছাৰ আপোনালোকে পাৰিলে এটা BSNL টাৱাৰ বহাৰ ব্যৱস্থা কৰিব নেকি গতিকে মই আগ্ৰহ কৰিম লাম্পি অঞ্চলত তাতে এটা আপোনাৰ 4G নেটৱৰ্ক সহ এটা আপোনাৰ তাতে BSNL টাৱাৰ আপোনাৰ ব্যৱস্থা তাতে আপোনাৰ বহুৱাই যাতে ব্যৱস্থা গ্ৰহণ কৰে 3 নম্বৰতে আৰু এটা বস্তু আৰু এটা ব্যৱস্থা মই আপোনাৰ মানে আগ্ৰহ কৰিম সেইটো হ'ল তাতে যাতে আপোনাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এখন বাছ দিয়াৰ ব্যৱস্থা কৰে বকো চহৰলৈকে তেওঁলোকে যাতে আপোনাৰ মানে ডেইলি আহিব পাৰে এখন বাছ আৰু সন্ধিয়া যাতে সেইখন বাছ আপোনাৰ তালৈকে গুচি যায় গতিকে তাত আপোনাৰ ৰাজু মেজ ডাঙৰীয়া নতুন বিধায়ক মই এইকাৰণে কৈছোঁ নহ'লে বেলেগে ক'ব আকৌ ছাৰ যিটো প্ৰশ্ন ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে ছাৰ বিজেপি MLA চৰকাৰৰ ভাণ্ডা ছাৰ চব ফুটাই দিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট JJM আমাৰ যন্ত্ৰমণ্ডলবোৰে এনে হাল্লা কৰি থাকে তেওঁ ডিপাৰ্টমেণ্টে যে একো কাম নকৰিলে ছাৰ গোটেইবিলাক ভাণ্ডা ফুটাই দিলে ছাৰ এই ছাৰ সদস্যগৰাকীয়ে একদম য'তে শেষ ত'তে কথা কয় ছাৰ চৰকাৰেতো পদত্যাগ কৰিব লাগে তেখেতৰ বক্তব্যৰ পাছত এই পিংপংগৰাকীক ছাৰ বহি ছাৰ থাকিব দিয়ক তেখেতৰ বক্তব্যৰ পাছত চৰকাৰে পদত্যাগ কৰিব লাগে পিংপংগৰাকীক বহি থাকিব দিয়ক বক মেজ ডাঙৰীয়া ছাৰ এই পিংপংগৰাকীক বহি থাকিব বিষয়টো আনিছে মানে আৰক্ষী চকী সন্দৰ্ভত। পিংপংগৰাকীক বহি থাকিব দিব ছাৰ কিন্তু আপুনি এনে জেনেৰেলাইজ কৰি থৈ গৈছে ছাৰ কিয় হোৱা নাই মই ক'ম অকল আৰক্ষী চকীয়ে ছাৰ চৰকাৰ গোটেই নাঙত হৈ গ'ল ছাৰ কিয় আছিলে কওক একো কামেই কৰা নাই ছাৰ ঠিক চাওক আপুনি বহক নিজে বকু ছয়গাঁও ছাৰ গুৱাহাটীৰ পৰা কেই কিলোমিটাৰ আপুনি বহক ইয়াতে যদি ছাৰ একো কাম কৰা নাই আপুনি please এই বহক। চৰকাৰ বিফল ছাৰ মোৰ মতে পদত্যাগ কৰিব লাগে ছাৰ আপুনি বহক ঠিক আছে ছাৰ এই পিংপংগৰাকীক বহাই দিয়ক ছাৰ আপোনাৰ ধন্যবাদ আপোনাক ছাৰ 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 উত্তৰটো দিওঁ মই দিয়ক। ছাৰ প্ৰথম উত্তৰ দিওঁ পিংপংগৰাকীয়ে ছাৰ এটা কথা কৈ আছিলে উত্তৰটো দিওঁ ছাৰ ছাৰ পিংপংগৰাকীৰ কথাটোৱে মই উত্তৰ দিওঁ প্ৰথম নামত বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই ছাৰ দিয়ক ছাৰ ছাৰ শব্দ ব্যৱহাৰ কৰিলে মিনিষ্টাৰ ৰ'বা, ৰিপ্লাই দিয়ক পিংপংগৰাকী আপুনি পদত্যাগ কৰিব নালাগে সেইটোৱে কওক এতিয়া ছাৰ 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 চৰকাৰে পদত্যাগ কৰিব লাগে ছাৰ 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 ছাৰ
ছাৰ সেই সমষ্টিটোত এই সমষ্টিটোত ছাৰ ছাৰ অধ্যক্ষ মহোদয় ধন্যবাদ ছাৰ এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে ছাৰ কিয় হৈছিলে কওঁ ছাৰ কিয় হৈছিলে ছাৰ আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে 10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে ছাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে হয়তো 15 বছৰ ছাৰ মই 15 বছৰ মিছা কথা কৈছে ছাৰ আপুনি বহক না ছাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব ছাৰ বেলেগৰো জঁপিয়াই দিয়ে বান্দৰ আছিল নেকি ছাৰ আগতে জানো বান্দৰ আছিলে ছাৰ আমি আগতে মানুহ হ'লোঁ তেওঁ বান্দৰ হৈ আছে ছাৰ ঠিক ছাৰ আমিবিলাক আগতে মানুহ হ'লোঁ তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ ঠিক আছে আমিবিলাক আগতে হ'লোঁ ছাৰ এইটো চাগে ছাৰ আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে ছাৰ এইটো ছাৰ ক'ব পাৰিনে নোৱাৰে পাৰি আপুনিতো উঠি আছে ছাৰ সেইটো ক'ব পাৰিনে নোৱাৰে ছাৰ সেইটো ক'ব পাৰিনে নোৱাৰে ছাৰ সত্যটো পাৰে ঠিক আছে অবজেকশ্যন কওক ছাৰ এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে মই কোৱাৰ আগতে মোক এপিল কৰক মই কোৱাৰ আগতে আপুনি ক'ব লাগে ছাৰ এপিল কৰা নাই এতিয়া আপুনি এপিল কৰিছে মই কোৱাৰ আগতে আপুনি ক'ব লাগে এইটো কথা নহয় আপুনি মোক এপিল তেখেতে কৰিব যিটো লাগিব কথা কৈছে সমাধান বিচাৰিছিলোঁ মই আপোনাৰ নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই ছাৰ খেদি দিয়ে কোৰ্টত কেছ হয় ছাৰ আনচিভিলাইজ কথা কৈছে আপুনি বহক ছাৰ আনচিভিলাইজ কথা কৈছে সেইটো উঠাই ল'ব লাগে ছাৰ প্ৰচিডিঙৰ পৰা তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ এক মিনিট বহক ছাৰ বান্দৰৰ পৰাইতো মানুহ হৈছে ছাৰ চিভিলাইজেশ্যন ইভল্ভ হৈছে ছাৰ আপনি বহক আপনি সিনিয়র আরে কর্মী ডাঙরে আপনি বহুত সিনিয়র মেম্বার হয় আপনি বহুত সিনিয়র মেম্বার হয় না না আপনি বহুত সিনিয়র মেম্বার হয় আপনার মানে খুজি যে কিল খায় খুজি কিলো খায় আমি কথা খাই জানো নহয় তেখেতে মেছে কৈ আছিলে মন্ত্ৰী ডাঙৰে ৰিপ্লাই দিব বিচাৰিছে আপুনি কিয় মাজতে উঠি দিয়ে খুজি কিল ঠিক আছে আপুনি কিবা এটা ক'ব কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি ছাৰ মই কথাখিনি শেষ হোৱা প্ৰথমতে সেইটো শব্দ উঠাই ল'ব মোৰ কথাখিনি শেষ হোৱা নাই খুজি কিল খোৱা কথাটোহে মই ক'লোঁ এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্লেইন কৰিম লাজ পোৱা নাই ছাৰ মানুহ বান্দৰৰ পৰা হৈছে ছাৰ মানুহ বান্দৰৰ পৰা হৈছে তেখেতে ছাৰ পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে তেখেতে স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ ছাৰ তেখেত স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ ছাৰ মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল ছাৰ ক'বলৈ কিয় বেয়া পাব লাম্পি সন্দৰ্ভত ছাৰ মানুহৰ আগৰটো বান্দৰে আছিল তেখেতে বেছি পঢ়া শুনাৰ কাৰণে পাহৰি গ'ল ছাৰ বেছি পঢ়া শুনা কৰাৰ কাৰণে পাহৰি গ'ল মানুহৰ ছাৰ আজিৰ পৰা কোটি কোটি বছৰৰ আগত মানুহ বান্দৰ আছিল আমি জানো তেখেতে পাহৰি গ'ল ছাৰ মইতো কি বেয়া কথা ক'লো ছাৰ কথাপুনি আপুনি এক্সপাণ্ড কৰিছে মই একো আপত্তি কৰা নাই ছাৰ মই লাজ কিয় পাম ছাৰ কাৰণ আমি বান্দৰে আছিলোঁ তেওঁ মই আগতে মানুহ হ'লোঁ তেওঁ এতিয়াহে হৈছে ছাৰ এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'লে ছাৰ সেই শব্দটো নাই ছাৰ এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'ব পাৰে নাই পাৰে ছাৰ আকৌ এবাৰ কৈছে ছাৰ একশ্যন লওক তেওঁক এক্সপ্লেইন কৰক ছাৰ ছাৰ তেওঁক এক্সপ্লেইন কৰক আমি এক্সপ্লেইন নাই ছাৰ তেওঁক মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সেই শব্দটো এক্সপ্লেইন কৰিছোঁ প্লিজ আচৰণটো তেনেকৈ প্লিজ মই সেই শব্দটো এক্সপ্লেইন কৈছোঁ নহয় আপুনি বহক না প্লিজ অখিল গগৈক এক্সপ্লেইন কৰিব লাগে প্লিজ আপুনি বহক না আপনি প্লিজ বহক মোৰো পূৰ্বপুৰুষ বান্দৰে আছিল ये भारत के लिए सच में एक फायदेमंद ऐप है ये कोई चाल नहीं है तो अभी डाउनलोड करो ঠিক আছে ছাৰ